মৰাণত টাই আহোম যুৱ পৰিষদ অসম টাইপা কেন্দ্ৰীয় সমিতিৰ সংবাদমেল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনজাতিকৰণক লৈ পুনৰ হুঁচাৰু টাইপা আজিলৈকে কোনো এটা ৰাজনৈতিক দলে জনজাতিকৰণ সন্দৰ্ভত গুৰুত্ব দিয়া নাই। ইতিমধ্যে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, কিন্তু শাসকীয় দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে বৰ্তমানলৈকে এই বিষয়ত মাত মতা নাই। সেয়েহে আহোম ৰাইজক বিবেক ভোট দিবলৈ আহ্বান টাইপা কেন্দ্ৰীয় সমিতিৰ। এক প্ৰকাৰ গৌৰৱ গগৈক ভোট দিবলৈ ইংগিত টাইপাৰ। সংবাদ মেলত টাইপা কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। প্ৰথমেই টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ। আৰু আজি আমি সংবাদমেল যোগেৰে খুব কম সময়ৰ ভিতৰত আমি কেইটামান কথা স্পষ্ট কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যোৱা 10 এপ্ৰিল তাৰিখত আমি শিৱসাগৰত এখন বৈঠক বহিছিল আহোমৰ বহুকেইটা সংগঠন, আৰু এই সংগঠনকেইটা বহাৰ পাছতেই আমি এটা প্ৰস্তাৱ লোৱা হৈছিল। এই প্ৰস্তাৱটো এনেধৰণৰ আছিল যে আগন্তুক লোকসভাৰ যিসকল প্ৰাৰ্থী আহোম প্ৰাৰ্থীৰ লগতে যিজন প্ৰাৰ্থী তেওঁলোকে টাই আহোমসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত দুদিনৰ ভিতৰত তেওঁলোকৰ পৰিস্থিতি স্পষ্ট আমি আৰু বিগত সময়ত আমি তাৰ পিছতে দেখিলোঁ যে বিশেষ এখন সভাৰ কাৰণে গৌৰৱ গগৈ নিমন্ত্ৰণ কৰিছিল আহোমৰ কেইবাটাও সংগঠন। এখন চিঠিক লৈ অকণমান বিশেষ অসন্তুষ্টৰ কাৰণে তেওঁলোকে সেই সভালৈ নোযোৱা কথা অৱগত, কিন্তু আমি পিছত দেখিলোঁ যে ইলেক্ট্ৰনিক মিডিয়াত অলপ নিউজটো বেলেগ ধৰণে বাজিলে যে গৌৰৱক আচলতে আহোমৰ গোটেইকেইটা সংগঠনে বৰ্জন কৰা হৈছে, বয়কট কৰা হৈছে, এনেধৰণৰ আচলতে নিউজ ওলাইছে। গতিকে এইটো আমি একেবাৰে নস্যাৎ কৰিছোঁ, তেনেধৰণৰ কোনো কথা নাই। আমি গৌৰৱ গগৈ সম্পূৰ্ণৰূপে বৰ্জন বা বয়কট কৰাৰ কথা আমাৰ কোনো প্ৰস্তাৱ আমি লোৱা নাছিলোঁ। গতিকে এই কথা আমি স্পষ্ট কৰিছোঁ। আৰু 2 নম্বৰ কথাটো হ'ল আগন্তুক যি লোকসভাৰ 19 তাৰিখে নিৰ্বাচন আহিছে, এই নিৰ্বাচনত আমাৰ তৰফৰ পৰা আমি কেইটামান আহ্বান জনাব বিচাৰিছোঁ যে মূল যি দাবী আমাৰ যি জনজাতিকৰণ, এই জনজাতিকৰণ লৈয়ে আজি প্ৰায় 29টা বছৰ আমি সংগ্ৰাম কৰি আহিছোঁ নিৰৱচ্ছিন্নভাৱে। কোনো ধৰণৰ কম্প্ৰমাইজ নকৰাকৈ আমি এই সংগঠনটো আগবঢ়াই নিছোঁ মূল যিটো দাবী। আৰু 19 তাৰিখে যি নিৰ্বাচন হ'ব তাৰ আগত আমাৰ কথা কেইটামান স্পষ্ট কৰি দিওঁ যে 2004 চনৰ পৰা 2014 চনলৈ কংগ্ৰেছৰ চৰকাৰ আছিল, আৰু 1 চনৰ পৰাও 16 চনলৈ অসমত তেওঁলোকৰ চৰকাৰ আছিল। আৰু সেই সময়তো আমি তেওঁলোকক বহুবাৰ এই দাবীটোৰ ওপৰত দাবী জনালোঁ যে অতি শীঘ্ৰেই টাই আহোমসকলক জনজাতিকৰণ প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ। কিন্তু কেন্দ্ৰত থকা আৰু আমাৰ ৰাজ্যত থকা চৰকাৰ পাছতো তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰি তাৰ পাছতো আমি দেখিবলৈ পাইছোঁ যে 14 চনত নৰেন্দ্ৰ মোদী আহিলে আৰু তেওঁ ঘোষণা কৰিছিলে যে 6 মাহৰ ভিতৰতে আমি জনজাতিকৰণ প্ৰদান কৰিম। আৰু 14 চনত তেওঁ নিৰ্বাচনত জয় হ'ল আৰু দিল্লীত তেওঁলোকৰ চৰকাৰ হ'ল, আৰু এই চৰকাৰ আজিলৈকে বৰ্তি আছে। পুনৰ অসমত 16 চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্ব চৰকাৰ হ'ল আৰু আজিলৈকে অসমত আছে। আৰু এই দাবীৰ ওপৰতো আমি তেওঁলোকক বহুবাৰ স্মাৰকপত্ৰ, বহুবাৰ তেওঁলোকক লগ পাইছোঁ, বহুবাৰ এনে দাবী পূৰণ কৰিবৰ ক্ষেত্ৰত দাবী জনালোঁ, কিন্তু এইখন চৰকাৰেও কিন্তু আমাৰ মূল দাবীৰ ওপৰত, জনগোষ্ঠীটোৰ মূল দাবীৰ ওপৰত আজিলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে। গতিকে আমাৰ এটা কথা স্পষ্ট যে কংগ্ৰেছ বা বিজেপি বুলি আমি কোনো ধৰণৰ চৰকাৰ আমাৰ টাইপাৰ সংবিধানে আমাৰ সমৰ্থন নকৰোঁ। আমি এটা অৰাজনৈতিক সংঘত, আমি কোনো এটা দলকে আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ। কিন্তু এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আগন্তুক লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিসকল বলিষ্ঠ আচলতে প্ৰাৰ্থী সংসদত গৈ এই জনগোষ্ঠীৰ কাৰণে টেবুল ঢকিয়াই আচলতে জনজাতিকৰণ দাবী কৰিব পাৰিব বুলি ভাবিছে আহোম জনগোষ্ঠীৰ ৰাইজে, আমি সেইসকল ব্যক্তিক জয় কৰিবলৈ তেওঁলোকক আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে কৈছে যে তেওঁ জয় হ'লে জনজাতিকৰণৰ ক্ষেত্ৰত মাত মাতিব। লুৰিণজ্যোতিয়েও ঘোষণা কৰিছে যে তেওঁ জয় হ'লে জনজাতিকৰণৰ মাত মাতিব। তপন গগৈয়ে কিন্তু এতিয়ালৈকে এষাৰো কথা কোৱা নাই। তেওঁলোকৰ দলেহে কৈছে যে আমি যদি জয়ী হওঁ তেতিয়াহ'লে আমি জনজাতিকৰণৰ মাত মাতিম, কিন্তু তপন গগৈ নিজস্বভাৱে আমি একো কথা মাত মতা আমি দেখিবলৈ পালোঁ। গতিকে আমাৰ কথা স্পষ্ট, আমাৰ জনগণলৈ এটা কথা স্পষ্ট, 50 লাখ জনগণলৈ আমাৰ কথা স্পষ্ট, যিজনেই নেতাই বলিষ্ঠভাৱে মাত মাতিব তেওঁলোকে জয়যুক্ত কৰিবলৈ আমি টাইপাৰ তৰফৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান জনাওঁ। ধন্যবাদ। সভাপতি মহোদয়ে গোটেই কথাকেইটা আপোনালোকৰ মাধ্যমৰ যোগেদি স্পষ্টীকৰণ দিছে। আমি যেতিয়া শিৱসাগৰত 10 তাৰিখে গোটেই সংগঠনকেইটা বহিছিলোঁ, তাত
যিকেইটা কথা আলোচনা আছিলে সেই কথাকেইটা কিন্তু সংবাদ মাধ্যমত প্ৰচাৰ নহ'ল, কিন্তু এটা বিতৰ্ক নিউজ ওলাই গোটেই আহোম জনগোষ্ঠীৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে। এই বাৰ্তাটো হৈছে যে সেই সভাখনত গৌৰৱ গগৈক বৰ্জন কৰা কিছুমান সিদ্ধান্ত লোৱা বুলি অপপ্ৰচাৰ চলিছিলে। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা স্পষ্ট কৰি দিওঁ, আমাক সেই যি কংগ্ৰেছে সভাখনলৈ নিমন্ত্ৰণ জনাইছিলে বুলি কথাটো ওলাইছে, টাইপাক কিন্তু কোনো কংগ্ৰেছে নিমন্ত্ৰণ জনোৱা নাছিল। আৰু এটা কথা স্পষ্ট কৰি দিওঁ, গৌৰৱ গগৈয়ে আৰু তপন গগৈয়ে 5টা বছৰ তেওঁলোকে সাংসদ হিচাপে কাৰ্যকাল কৰি বৰ্তমানলৈকে আছিল। আৰু গৌৰৱ গগৈয়ে 6 জনগোষ্ঠীৰ প্ৰসংগত যেনেদৰে মাত মাতিছে, কিন্তু তপন গগৈক আমি মাত মতা দেখা নাই। আপোনালোকে নিশ্চয় জানে, যেতিয়া কা আন্দোলন হৈছিল, তপন গগৈক যেতিয়া সোধা হয় এই কা আন্দোলনৰ বিষয়ে, তেতিয়া তেওঁ এটা কথা কয়, 6 জনগোষ্ঠীৰ প্ৰসংগত টানি আনে। তেওঁ যেতিয়া 6 জনগোষ্ঠীৰ প্ৰসংগটো টানি আনে, তেওঁ দিল্লী গৈ পিনি সদনত কিয় এই কথাকেইটা 6 জনগোষ্ঠীৰ প্ৰসংগত টানি আনিলে। আমি এতিয়া ৰাইজক আহ্বান জনাইছোঁ, এজন যোগ্য ব্যক্তিক যাতে যোৰহাট সমষ্টিৰ পৰা আৰু ডিব্ৰুগড় সমষ্টিৰ পৰা এনে এজন ব্যক্তিক পঠিয়াব লাগে, যিজন ব্যক্তিয়ে যাতে 6 জনগোষ্ঠীৰ প্ৰসংগটো প্ৰথমতে সদনত গৈ উত্থাপন কৰে। চাওক, আমাৰ কথা স্পষ্ট, আমি টাই আহোম জনগোষ্ঠীৰ আমাৰ যি প্ৰতিনিধি কৰিছোঁ টাইপাৰ কিন্তু আমাৰ একদম স্পষ্ট কথা, আমি কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নকৰোঁ। আমাৰ একদম চিধা কথা, স্পষ্ট কথা। আমি জনগোষ্ঠীটো উন্নয়নৰ বাবে আমি ওলাই আহিছোঁ, আৰু আমাৰ মূল দাবী হৈছে আমাৰ 6 জনগোষ্ঠী বা আহোম জনগোষ্ঠীৰ জনজাতিকৰণ। আৰু যেতিয়া আমাৰ আজি নিৰ্বাচন আহিছে, কাৰণ নিৰ্বাচনৰ আগত প্ৰতিখন চৰকাৰে কিন্তু সেয়া লাগিলে বিজেপি শাসিত চৰকাৰ হওক বা সেয়া লাগিলে কংগ্ৰেছ শাসিত চৰকাৰ হওক, প্ৰতিখন চৰকাৰে আমাক কিন্তু এটা প্ৰতিশ্ৰুতি প্ৰদান কৰে যে আপোনালোকক 6 জনগোষ্ঠী বা আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়া হ'ব। কিন্তু আজি পৰ্যন্ত এই জনগোষ্ঠীৰ, এই আহোম জনগোষ্ঠী বা 6টা জনগোষ্ঠীক কিন্তু জনজাতি মৰ্যাদা দিয়া হোৱা নাই বৰ্তমানলৈকে। আৰু সেই ক্ষেত্ৰত আমি টাই আহোম যুৱ পৰিষদৰ স্থিতিটো স্পষ্ট যে যেতিয়ালৈকে জনজাতিকৰণ নিদিব, তেতিয়ালৈকে কিন্তু আমি কোনো চৰকাৰৰ পক্ষত আমি নাথাকিম। সেয়া লাগিলে কংগ্ৰেছ শাসিত চৰকাৰ হওক, সেয়া লাগিলে বিজেপি শাসিত চৰকাৰ হওক। আৰু দ্বিতীয় কথাটো আমি ক'ব বিচাৰিম যে যি আমাৰ 4টা লোকসভা সমষ্টি, আমাৰ বৰ্তমান যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ আৰু কলিয়াবৰ, এই 4টা লোকসভা সমষ্টিত আহোম জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা লয়। আৰু এই আহোম জনগোষ্ঠীক এই চৰকাৰখনে হওক বা ৰাজনৈতিক দলসমূহে কিমান গুৰুত্ব প্ৰদান কৰিছে, সেয়া এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে। কেৱল মাত্ৰ মুখত আহোম জনগোষ্ঠীক তেওঁলোকে মানে গুৰুত্ব দিয়া কথা ক'লে নহ'ব, হাতে কামে কিন্তু আহোম জনগোষ্ঠী উন্নয়ন কৰি দেখাব লাগিব। আমাৰ 4টা লোকসভাৰ পৰা প্ৰাৰ্থীসকলৰ প্ৰতি আমাৰ আহ্বান আছে, তেওঁলোকে আহোম জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব। তেওঁলোকে কেৱল এই নিজৰ মানে ৰাজনৈতিক দলৰ লোকসকলক তেওঁলোকে চিনাক্ত কৰি তেওঁলোকে সা সুবিধা প্ৰদান কৰিব, তেনেকুৱা হ'লে নহ'ব। আমি বিচাৰিম যে উজনি অসমৰ উন্নয়ন হ'ব লাগিব। আজি আমি উজনি অসমৰ পৰা, আপোনালোকে চাওক, উজনি অসমৰ পৰা আমি বিজেপি শাসিত চৰকাৰখনক 33টাকৈ আমি চিট দিছোঁ উজনি অসমৰ পৰা। মধ্য অসম আৰু নামনি অসম মিলাই মাত্ৰ 30খন চিট দিছে। আৰু তাৰোপৰি আমি বিজেপি গঠনত আমি সহায় কৰিছোঁ উজনি অসমৰ ৰাইজে। আৰু তাৰোপৰি যদি আমি ক'ব যাওঁ, আমি কয়লাৰ পৰা, অইলৰ পৰা, গেছৰ পৰা কিন্তু সবচে বেছি ৰেভিনিউ দিছোঁ উজনি অসমে। মাত মাতিছে, সেয়া গৌৰৱ গগৈ কাহিনী বা আমাৰ উজনি অসমক লৈ পিনে মাত মাতিলে নেকি? আমি দেখা পোৱা নাই। কিন্তু না, আমি তপন কুমাৰ গগৈক আমি উজনি অসম লৈ পিনে মাত মতা দেখা নাই। আমি গৌৰৱ গগৈক দেখা পাইছোঁ মণিপুৰৰ লৈ পিনে তেওঁ দিল্লী সদন কপাই আছে। আমি বিচাৰিম যিজন আগন্তুক দিনত প্ৰাৰ্থী হ'ব, তেওঁ কিন্তু আহোম জনগোষ্ঠীৰ কাৰণে মাত মাতিব লাগিব, উজনি অসমৰ কাৰণে মাত মাতিব লাগিব। আজিলৈকে আমাৰ নেশ্যনেল হাইৱেটো আজিলৈকে আমাৰ কমপ্লিট হৈ নুঠিলে, যিটো আমাৰ নেশ্যনেল হাইৱে, আমি ইমান ৰেভিনিউ দিয়াৰ পিছতো সেয়া আমাৰ স্পষ্ট কথা। আৰু আহোম জনগোষ্ঠীৰ উন্নয়নৰ নামত কিন্তু কেৱল নিজকে পিছফালে গগৈ উপাধি লগাই পিনে বা আপোনাৰ কি বুলি কয় এই শইকীয়া উপাধি লগাই বা বৰগোহাঁই বা বুঢ়াগোহাঁই উপাধি লগাই পিনে কিন্তু নিজকে এদিন আহোম নহজাব। আমাৰ স্পষ্ট কথা, আপোনালোকে যদি আহোমৰ ভোট পাবলৈ বিচাৰে, তেতিয়াহ'লে কিন্তু নিজে আহোম হ'বলৈ শিকিব লাগিব। আমি 2টা কথা স্পষ্ট কৰি দিওঁ। প্ৰত্যেকখন চৰকাৰে এই জনগোষ্ঠীৰ কাৰণে সৰু 2-এটা কাম কৰিছে। আমি নকৰিছোঁ বুলি একেবাৰে আমি কোৱা নাই, যে ৱৰ্ল্ড হেৰিটেজ চাইট আজি হ'বলৈ গৈ আছে আৰু ৰংঘৰ প্ৰজেক্ট কৰিছে, আমি বুলি কোৱা নাই। কংগ্ৰেছৰ দিনতো আজি চুকাফা সমন্বয় আমি নাই কোৱা। কিন্তু আচলতে আমাৰ কথাটো হ'ল জনগোষ্ঠীৰ দাবী, সেইটো হৈছে আমাৰ ৰাজনৈতিক দাবী, সেইটো হৈছে জনজাতি। আৰু এটা সংগঠন আজি টাই আহোম যুৱ পৰিষদৰ জন্মই হৈছে এই দাবীটোৰ।
আৰু 50 লাখ জনগণৰ মূল দাবীটোক লৈ আমি সংগঠন কৰি আহিছোঁ। বাকী দাবী আমাৰ বহুখিনি আছে, তাৰ ভিতৰত আমি এটাও পূৰণ নাই হোৱা এনেকুৱা ধৰণৰ কথা নাই। চৰকাৰে দুই এটা সৰু সুৰা আমাৰ দাবী দাবা পূৰণ কৰিছে, আমি নাই ক'বলৈ, কিন্তু মূল দাবীটোৰ ওপৰত কিন্তু চৰকাৰে প্ৰত্যেকখন চৰকাৰে প্ৰতাৰণা কৰি আছে। বিগত সময়ত আমি লোকসভা নিৰ্বাচন দেখিলোঁ, বিধানসভা নিৰ্বাচন দেখিলোঁ, ইস্তাহাৰত কিন্তু তেওঁলোকে বাৰে বাৰে উল্লেখ কৰে, কিন্তু চৰকাৰ 5 বছৰ পাৰ হোৱাৰ পাছতো তেওঁলোকে আমাক এই জনজাতিকৰণৰ দাবীৰ ওপৰত কিন্তু হুহুকা পিছুলা কৰি আছে। এতিয়াও আকৌ তেওঁলোকে কয় যে আমি আকৌ জনজাতিকৰণ দিয়া। গতিকে আমাৰ স্পষ্ট কথা যে যি দাবীটোৰ ওপৰত আমি কিন্তু কোনো এখন চৰকাৰে দিয়া নাই কাৰণে আমি প্ৰত্যেকখন চৰকাৰে আমি সমালোচনা কৰিছোঁ আমাৰ আন্দোলন জনগোষ্ঠী জনজাতিকৰণ বিষয়টো নিৰ্বাচনৰ মূল মাত মাতিব পাৰিছে সভা তেওঁলোকে তেনেধৰণৰ কৰবাত কল আমাৰ স্পষ্ট প্ৰথম কথা স্পষ্ট যে আমাৰ আহোমৰ জ্ঞানীসকল সৰহসংখ্যক লোকসভা নিৰ্বাচিত হৈ যাওক। তেওঁ যিকোনো দলৰ হওক আমাৰ ক'বলৈ কিন্তু নিজৰ জ্ঞানীসকল সমষ্টি আছে 14টা ভিতৰত আমি 6-7 জনে আমি বিচাৰিছোঁ যে লোকসভা। কিন্তু এতিয়া কথাটো হ'ল আমি যিটো কথা কৈছে যে কোনোবা এজন যোগ্য বা অযোগ্য এই কথাখিনি আপুনি কৈছে, আমাৰ কথা স্পষ্ট যে গৌৰৱ গগৈ আজি 2টা কাৰ্যকাল তেওঁ কলিয়াবৰৰ পৰা তাত প্ৰতিনিধিত্ব কৰিছে আৰু তপন গগৈ এটা কাৰ্যকাল তেওঁ ইতিমধ্যে শেষ কৰিছে, প্ৰায় শেষ কৰিছে। কিন্তু 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমি এটা কথা স্পষ্ট দেখিছোঁ যেনেধৰণে তেওঁলোকে তাত বুঢ়সকলৰ দাবী, কিন্তু আমাৰ কিন্তু জনপ্ৰতিনিধিয়ে আমাৰ ক্ষেত্ৰত কিন্তু তেনেধৰণে মাত আমাৰ কিন্তু যথেষ্ট আমি অনুতপ্ত আৰু যথেষ্ট আমি ক্ষোভিত হৈ থাকোঁ প্ৰায় যে আমি ভুল কৰিছোঁ নেকি যে আমাৰ আহোমৰ উপাধি এজনক আমি তালৈ পঠিয়াই দিছোঁ আমি ভোট দি আৰু তেওঁ আহোমৰ ক্ষেত্ৰতে কিন্তু মাত নামাতে। সেইকাৰণে আমাৰ কথা স্পষ্ট, আমি এটা অৰ্থ বজাই ৰাখিছোঁ, কিন্তু আমি বিশেষকৈ কোনোবা এজন বিশেষ ব্যক্তিক ভোট আমি কিন্তু আহ্বান জনাব নোৱাৰোঁ। সেইকাৰণে আহোমজনসকলে আমি আহ্বান জনাইছোঁ ৰাইজে তেওঁলোকক যোগ্য হিচাপে আপোনালোকে আমি ৰাইজলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।